আমি আবু সুফিয়ান চৌধুৰী নামৰ তেখেতৰ ঘৰৰ একচুৱেলি ঘৰ কৰিমগঞ্জ। তেখেতে বদৰপুৰ এলেকাত তেখেতে টেট টিচাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিলে। তেখেতে বহুত মানুহৰ পৰা ট্ৰেডিঙত হাই ৰিটাৰ্ণ দিম বুলি পইচা কোটি টকা কালেক্ট কৰিছিলে আৰু কালেক্ট কৰাৰ পিছত তেখেত বহুত দিনৰ পৰা পলায়ন কৰি আছিলে। তেখেতক আজি আমি এই বদৰপুৰ অঞ্চলৰ পৰাই লুকাই থকা অৱস্থাৰ পৰা আমি আটক কৰিছোঁ আৰু তেখেতৰ নামৰ এটা কেছ ৰুজু হৈছে আৰু অহাকালি আমি তেখেতক অনাৰেবল কোৰ্টত প্ৰডিউচ কৰিম। সুফিয়ান চৌধুৰী তেখেতে আমি এইটো ক্ষেত্ৰত ইনভেষ্টিগেশ্যন চলাই আছোঁ। সঠিক টকা কিমান হৈছে আমি পৰৱৰ্তী পৰ্যায়ত আমি জনাব পাৰিম। এনেই কোটি ঘৰৰ ওপৰতে আছে। হয়, তেখেতক বহুত মানুহক ঠগবাজি কৰি তেখেতৰ ট্ৰেডিঙত মানে ইনভেষ্ট কৰি পইচা উলিয়াই দিম বুলি তেখেতে চুক্তি কৰি পইচা সংগ্ৰহ কৰিছিলে। তেখেতক আমি বদৰপুৰ অঞ্চলৰ পৰা তেখেতক আটক কৰিছোঁ আজি।